নমস্কাৰ বন্ধু বান্ধৱীসকল এটা নতুন সাবজেক্টলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম আসাম হিষ্ট্ৰী বিষয়ে। একচুয়ালি চাওক আসাম হিষ্ট্ৰীক আমি চাৰিটা ভাগত ভাগ কৰিব পাৰো আৰু হেকিটা হৈছে এক নম্বৰটো হল এনশিয়েন্ট হিষ্ট্ৰী যাক অসমীয়া কোৱা হয় প্ৰাচীন ইতিহাস বুলি। দুই নম্বৰটো হৈছে মেডিয়েভল হিষ্ট্ৰী যাক অসমীয়াত কোৱা হয় মধ্যযুগৰ যি ইতিহাস আছিল সেই ইতিহাসৰ বিষয়ে আলোচনা কৰা হ'ব। আৰু তিন নম্বৰটো হৈছে মডাৰ্ন হিষ্ট্ৰী যিখিনি হৈছে আধুনিক ইতিহাস অৰ্থাৎ ব্ৰিটিছসকলেনো অসমত কিদৰে শাসন কৰিছিল তাৰ বিষয়ে আলোচনা কৰা হ'ব। আৰু চাৰি নম্বৰটো হৈছে পোষ্ট মডাৰ্ন হিষ্ট্ৰী এইটো কেতিয়াবা আৰম্ভ হ'ব 1947 পৰা টিল ইয়েষ্টাৰডে অৰ্থাৎ কালিলৈকে যিখিনি ঘটনা ঘটিল সেইখিনিৰ বিষয়ে আলোচনা কৰা হ'ব। যদিও অসমৰ ইতিহাস 4th century পৰা আৰম্ভ হয় যদিও কিছুমান পুৰাণ অৰ্থাৎ কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ অনুসৰি এই 4th century আগৰ পৰাও অসমত ৰজাসকলে শাসন কৰি আছে। প্ৰথমতে চাই লওঁ আহক এই 4th century আগৰ ৰজাসকলনো কোনসকল আছিল কি ধৰণে তেওঁলোকে ৰাজত্ব কৰিছিল তাৰ বিষয়ে আলোচনা কৰি লওঁ বলক। আসাম হিষ্ট্ৰী বুলি ক'লে আমালৈ মনত এটা কথা আহিব লাগিব যে অসমৰ পুৰণি নামটো কি। সেই কথাষাৰ হয়তো সবেই জানে অসমৰ পুৰণি নাম হৈছে প্ৰাগজ্যোতিষপুৰ। সেই কথাষাৰ আপোনালোকে মনত ৰাখিব। অসমৰ পুৰণি নাম কি প্ৰাগজ্যোতিষপুৰ। এতিয়া এই প্ৰাগজ্যোতিষপুৰৰ অৰ্থটো হৈছে সেই সময়ছোৱাত প্ৰাগৰ অৰ্থটো হৈছে প্ৰাগ মানে পূব আৰু জ্যোতিষপুৰ মানে হৈছে যিখন ঠাইত আপোনালোকে জ্যোতিষ চৰ্চা কৰা হয় সেইখন ঠাইত জ্যোতিষপুৰ বুলি কোৱা হয়। অৰ্থাৎ যি ভাৰতৰ অসম তথা নৰ্থ ইষ্ট অঞ্চলটো সেই অঞ্চলটোতে সেই সময়ত জ্যোতিষ চৰ্চা কৰা হৈছিল যাৰ বাবে সেই ঠাইখন প্ৰাগজ্যোতিষপুৰ হৈছিল। এতিয়া প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা কোন আছিল তাৰ বিষয়ে আলোচনা কৰো বলক। প্ৰাগজ্যোতিষপুৰত শাসন কৰা প্ৰথম বংশটোৰ নাম হৈছে সেই বংশটো হৈছে দানৱ বংশ। আৰু এই দানৱ বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল বুলি ক'লে আপোনালোকে ক'ব সেইজন হৈছে মহিৰংগ দানৱ। পৰীক্ষাত প্ৰায় প্ৰশ্ন আহি থাকে যে দানৱ বংশ তথা অসমৰ প্ৰথম ৰজাজনৰ নাম কি বুলি ক'লে আপোনালোকে ক'ব সেইজন হৈছে মহিৰংগ দানৱ। সেই কথাষাৰ আপোনালোকে মনত ৰাখিব যে প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজা বুলি ক'লে এইজনকে কোৱা যায়। তেখেতৰ ৰাজধানী ক'ত আছিল বুলি ক'লে আপোনালোকে ক'ব সেইখন হৈছে গুৱাহাটীৰ ওচৰত যি বেলতলা অঞ্চল আছে সেই বেলতলা অঞ্চলৰ মৈৰং পাহাৰত তেখেতৰ ৰাজধানী আছিল। এই কথাষাৰ আপোনালোকে মনত ৰাখিব। কিছু কিছু ইতিহাসবিদৰ মতে তেখেত কোনো ৰজা নাছিল, তেখেতে কেৱল কিৰাত জনগোষ্ঠীৰ মুখিয়াল আছিল বুলিহে ক'ব বিচাৰে। কিন্তু পৰীক্ষাত আপোনালোকৰ সেই মুখিয়াল প্ৰশ্নটো নাহে আহিব পৰীক্ষাত অসমৰ প্ৰথমজন ৰজা কোন আছিল তেতিয়া আপোনালোকে ক'ব সেইজন হৈছে মহিৰংগ দানৱ। আৰু দানৱ বংশৰ বাকী থকা ৰজাসকল হৈছে শতকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ আৰু একেবাৰে শেষৰ ৰজাজন আছিল সেইজন হৈছে ঘটকাসুৰ। সেই কথাষাৰ আপোনালোকে মনত ৰাখিব যে দানৱ বংশৰ একেবাৰে শেষৰজন ৰজা কোন আছিল তেতিয়া আপোনালোকে ক'ব সেইজন হৈছে ঘটকাসুৰ। আৰু এই ঘটকাসুৰক বধ কৰিয়ে প্ৰাগজ্যোতিষপুৰৰ নতুন ৰজা হৈছিল আৰু সেই ৰজাজনৰ নাম আছিল নৰকাসুৰ। বলক আমি নৰকাসুৰৰ বিষয়ে এতিয়া আলোচনা কৰো। নৰকাসুৰ আছিল বিষ্ণুৰ অৱতাৰ বৰাহ আৰু বসুমতী অৰ্থাৎ পৃথিৱীৰ পুত্ৰ আছিল। তেখেত কাৰ পুত্ৰ আছিল? তেখেত কাৰ পুতেক আছিল? বৰাহ আৰু বসুমতীৰ পুত্ৰ আছিল। সেই কথাষাৰ আপোনালোকে মনত ৰাখিব। আৰু নৰকাসুৰে প্ৰাগজ্যোতিষত ৰজা হৈ এটা নতুন বংশ আৰম্ভ কৰিছিল আৰু এই বংশটো হৈছে ভৌম বংশ। সেই কথাষাৰ আপোনালোকে মনত ৰাখিব যে নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি বুলি ক'লে আপোনালোকে ক'ব সেইটো হৈছে ভৌম বংশ। এতিয়া নেক্সটলৈ আহিছো
নৰকাসুৰে বিদৰ্ভ ৰাজৰ জীয়েক মায়াক বিয়া কৰাইছিল আৰু নৰকাসুৰৰ পত্নী কোন আছিল বুলি ক'লে আপোনালোকে ক'ব সেইগৰাকী হৈছে মায়া প্ৰথম অৱস্থাত নৰকাসুৰ বহুত ধাৰ্মিক আছিল এই কথাষাৰ আপোনালোকে মনত ৰাখিব কিন্তু তেজপুৰৰ ৰজা বানৰ পাল্লাত পৰি পেলাই তেখেতে অত্যাচাৰী হৈ উঠিছিল আৰু ইমানেই অত্যাচাৰী হৈ উঠিছিল যে তেখেতে কামাখ্যা দেৱীক বিয়া পাতিবলৈ প্ৰস্তাৱ আগবঢ়াইছিল কিন্তু কামাখ্যা দেৱীয়ে নৰকাসুৰৰ অত্যাচাৰ দেখি পেলাই পোনে পোনে তেখেতৰ যি প্ৰস্তাৱ আছিল সেইটো নাকচ কৰিবলৈ বেয়া পালে সেইকাৰণে তেখেতে এটা চৰ্ত ৰাখিলে যে যদিহে নৰকাসুৰে কামাখ্যা মন্দিৰলৈ যাবৰ বাবে এটা ৰাস্তা এটা মন্দিৰ আৰু এটা পুখুৰী একে ৰাতিৰ ভিতৰতে যদি নিৰ্মাণ কৰি উলিয়াব পাৰে তেতিয়াহে কামাখ্যা দেৱীয়ে নৰকাসুৰৰ সৈতে বিয়া হ'ব আৰু সেই চৰ্তটো নৰকাসুৰে মানি লৈ পেলাই একে ৰাতিৰ ভিতৰতে এটা মন্দিৰ এটা পুখুৰী আৰু মন্দিৰলৈ যোৱাৰ ৰাস্তা এটা নিৰ্মাণ কৰিবলৈ সাজু হল আৰু ৰাতিপুৱাৰ আগতে নিৰ্মাণৰ কাম প্ৰায় 90% কমপ্লিট হোৱা দেখি কামাখ্যা দেৱীয়ে এই কথাষাৰ বিখন দেখিলে আৰু কামাখ্যা দেৱীয়ে এটা কুকুৰাৰ হতুৱাই পেলাই ডাক দিয়াই দিলে যেতিয়া কুকুৰাই ডাক দিলে তেতিয়া ৰাতিপুৱা হৈ যোৱাটো খতাং হৈ পৰিল আৰু কামাখ্যা দেৱীৰ যি চৰ্ত আছিল সেই চৰ্তত নৰকাসুৰে সম্পূৰ্ণ কৰিব নোৱাৰিলে যাৰ কাৰণে নৰকাসুৰে কামাখ্যা দেৱীক বিয়া পাতিব নোৱাৰিলে পাছত যেতিয়া গম পালে যে নৰকাসুৰে এই কামাখ্যা দেৱীৰ চলনাৰ কথা তেতিয়া নৰকাসুৰে খঙতে গৈ পেলাই সেই কুকুৰাটোক খেদি গৈ পেলাই কুকুৰাটোক কাটি পেলাইছিল আৰু যি ঠাইত সেই কুকুৰাটো কাটিছিল গৈ সেই ঠাইৰ নাম কুকুৰা কটা গড় হলগৈ সেই কথাষাৰ আপোনালোকে মনত ৰাখিব নৰকাসুৰৰ অত্যাচাৰ ইমানেই বাঢ়ি গৈছিল যে বিষ্ণুৱে শ্ৰীকৃষ্ণ অৱতাৰ লৈ পেলাই নৰকাসুৰৰ সৈতে যুঁজ দিছিল আৰু এই যুদ্ধত নৰকাসুৰক হত্যা কৰিছিল এতিয়া চাওক হা নৰকাসুৰ কাৰ পুত্ৰ আছিল বৰা কোন আছিল বিষ্ণুৰ অৱতাৰ আছিল আৰু তেখেতৰ সৈতে শেষত কোনে যুদ্ধ কৰিছিল কৃষ্ণই আছিল কৃষ্ণও কোন আছিল বিষ্ণুৰ অৱতাৰ আছিল পুত্ৰৰ যেতিয়া অত্যাচাৰ বাঢ়ি গৈ থাকে তেতিয়া পিতৃয়ে তেখেতক দমন কৰে সেই কথাষাৰে নৰকাসুৰৰ ক্ষেত্ৰত প্ৰমাণ কৰি দেখাইছে এতিয়া আহিছো নৰকাসুৰক হত্যা কৰাৰ পাছৰ ৰজাজন হৈছে সেইজন হৈছে ভগদত্ত সো বলক এই ভগদত্তৰ বিষয়ে সুন্দৰভাৱে আলোচনা কৰো নৰকাসুৰৰ পাছত প্ৰাগজ্যোতিষপুৰৰ ৰজা হয়গে ভগদত্ত আৰু ভগদত্ত আছিল নৰকাসুৰৰ পুত্ৰ ভগদত্ত এজন বহুত শক্তিশালী ৰজা আছিল আৰু তেখেতৰ জীয়ৰী কোন আছিল ভানুমতী আৰু ভানুমতীক কালৈ বিয়া দিছিল সেইটো কথা আপোনালোকে মনত ৰাখিব কৌৰৱৰ পুত্ৰ দুৰ্যোধনলৈ বিয়া দিছিল আৰু যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধ হৈছিল সেই কুৰুক্ষেত্ৰ যুদ্ধত ভগদত্তই শহুৰেক হিচাপে কৌৰৱৰ পক্ষ লৈছিল আৰু প্ৰায় 7 দিন যুদ্ধ কৰাৰ পাছত অৰ্জুনৰ হাতত ভগদত্তৰ মৃত্যু হয় সেই কথাষাৰ আপোনালোকে মনত ৰাখিব ভগদত্তৰ বিষয়ে ইমানখিনি ইতিহাস আছে এতিয়া আমি নেক্সট আলোচনা কৰিম ভগদত্তৰ পাছৰজন ৰজা যিজন হৈছে বজ্ৰদত্ত ভগদত্তৰ মৃত্যুৰ পিছত প্ৰাগজ্যোতিষপুৰৰ ৰজা হয়গে বজ্ৰদত্ত কিছু লোকে বজ্ৰদত্তক ভগদত্তৰ পুত্ৰ ক'ব বিচাৰে বা কিছু লোকে তেখেতক ভাতৃ বুলিও ক'ব বিচাৰে তেখেতো এজন শক্তিশালী ৰজা আছিল সেই কথাষাৰ আপোনালোকে মনত ৰাখিব যেতিয়া যুধিষ্ঠিৰে হস্তিনাপুৰৰ ৰাজ সিংহাসন আৰোহণ কৰিছিল কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত সেই সময়ত এই বজ্ৰদত্তই যুধিষ্ঠিৰক সম্ৰাট হিচাপে মানি লবলৈ অস্বীকাৰ কৰিছিল তাৰ পাছত যুধিষ্ঠিৰ আৰু বজ্ৰদত্তৰ 3 দিন যুদ্ধ হোৱাৰ পাছতহে বজ্ৰদত্তই যুধিষ্ঠিৰক সম্ৰাট হিচাপে মানি লৈছিল বজ্ৰদত্তৰ পাছৰ পৰা বৰ্মন বংশৰ প্ৰতিষ্ঠাপক পুষ্যবৰ্মনলৈকে পুষ্যবৰ্মন এইজন কোন আছিল বৰ্মন বংশৰ প্ৰতিষ্ঠাপক তাৰ যিখিনি মাজৰ সময়ছোৱা এই সময়ছোৱাক অন্ধ যুগ বুলি কোৱা হয় অসমৰ ইতিহাসত কি যুগ বুলি কোৱা হয় অন্ধ যুগ বুলি কোৱা হয় কাৰণ এই সময়ছোৱাৰ কথা কোনো ইতিহাসত উল্লেখ নাই সো এইখিনি হল বজ্ৰদত্তৰ বিষয় এতিয়া আমি চাওঁ আহক প্ৰাগজ্যোতিষপুৰৰ ৰজাসকলৰ উপৰিও অসমৰ ভিন প্ৰান্তত কোনসকল ৰজাইনো ৰাজত্ব কৰিছিল তাৰ বিষয়ে আলোচনা কৰো বলক এতিয়া আহিলো বান ৰজাৰ বিষয়ে
বান কোনখন ৰাজ্যৰ ৰজা আছিল আপোনালোকে সকলোৱে জানে চাগে সেইখন হৈছে শোণিতপুৰ এই কথাষাৰ আপোনালোকে মনত ৰাখিব আৰু বান ৰজাৰ সমসাময়িক ৰজাজনৰ নাম কি আছিল সেই সময়ৰ প্ৰাগজ্যোতিষপুৰৰ নৰকাসুৰ আৰু নৰকাসুৰ কাৰ পাল্লাত পৰি পেলাই অত্যাচাৰী হৈ উঠিছিল সেইজন হৈছে বান ৰজাৰ পাল্লাত পৰি অত্যাচাৰী হৈ উঠিছিল বান ৰজাৰ 100টা পুতেক আছিল আৰু ছোৱালী মাত্ৰ এগৰাকীয়ে আছিল আৰু ছোৱালী গৰাকীৰ নাম কি আছিল উষা অসমৰ ইতিহাসত উষা আৰু অনিৰুদ্ধৰ যি গন্ধৰ্ব বিবাহ হৈছিল সেই কথা আপোনালোকে সকলোৱে জানে চাগে যেতিয়া উষা আৰু অনিৰুদ্ধৰ গন্ধৰ্ব বিবাহৰ কথা বান ৰজাই গম পাইছিল তেতিয়া অনিৰুদ্ধক বন্দী বনাই থৈছিল আৰু অনিৰুদ্ধ কাৰ নাতিয়েক আছিল শ্ৰীকৃষ্ণৰ নাতিয়েক আছিল সেই কথাষাৰ মনত ৰাখিব আৰু কৃষ্ণই দ্বাৰকাৰ পৰা অনিৰুদ্ধক উদ্ধাৰৰ বাবে বান ৰজাৰ সৈতে যুঁজ দিছিল যিহেতু বান এজন শিৱ ভক্ত আছিল সেই যুদ্ধত বান ৰজাক সহায় কৰিবৰ কাৰণে শিৱয়ো কৃষ্ণৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু এই কৃষ্ণ আৰু শিৱৰ যি যুদ্ধ হৈছিল এই যুদ্ধখনকে কি বুলি কোৱা হয় হৰিহৰৰ যুদ্ধ বুলি কোৱা হয় এই কথাষাৰ আপোনালোকে মনত ৰাখিব হৰিহৰৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল বুলি ক'লে আপোনালোকে ক'ব কৃষ্ণ আৰু শিৱৰ মাজত হোৱা যুদ্ধৰ বাবে সেইখন যুদ্ধ হৰিহৰৰ যুদ্ধ বুলি কোৱা হয় এই যুদ্ধত বান ৰজা পৰাস্ত হৈছিল আৰু শিৱৰ অনুৰোধ মৰ্মে কৃষ্ণই তেখেতক জীৱন দান কৰিছিল আৰু জীৱন দান লাভ কৰিয়ে বান ৰজাই তেজপুৰত মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰিছিল সেই কথাষাৰ আপোনালোকে মনত ৰাখিব সো এইখিনিয়ে হৈছে বান ৰজাৰ বিষয়ে এতিয়া আহিছো আৰু এজন ৰজা আছিল সেইজন হৈছে ভীষ্মক ৰজা এতিয়া আহিছো ভীষ্মক ৰজাৰ বিষয়ে ভীষ্মক ৰজাৰ ৰাজ্য আছিল সেইখন হৈছে বিদৰ্ভ আৰু বিদৰ্ভৰ ৰাজধানী আছিল কুন্দিল নগৰ সেই কথাষাৰ আপোনালোকে মনত ৰাখিব আৰু কুন্দিল নগৰ বৰ্তমান অসমৰ শদিয়া অঞ্চল বুলি ধৰা হয় ভীষ্মক ৰজাৰ 5জন পুতেক আছিল আৰু এগৰাকী কন্যা আছিল আৰু সেই কন্যাগৰাকীৰ নাম আছিল ৰুক্মিণী ৰুক্মিণীয়ে মনে মনে ভগৱান শ্ৰীকৃষ্ণক নিজৰ পতি হিচাপে বিচাৰিছিল কিন্তু ৰুক্মিণীৰ ককায়েক ৰুক্মবীৰে ৰুক্মিণীৰ বিয়া চেদি ৰাজ্যৰ ৰজা শিশুপালৰ সৈতে বিয়া ঠিক কৰাইছিল সেই কথা যেতিয়া কৃষ্ণই গম পাইছিল তেতিয়া কৃষ্ণই ৰুক্মিণীক পলুৱাই লৈ যাবৰ কাৰণে আহিছিল আৰু কৃষ্ণই ৰুক্মিণীক বিদৰ্ভৰ ৰাজ্যৰ পৰা পলুৱাই লৈ গৈছিল কিন্তু ৰাস্তাতে ৰুক্মিণীৰ ককায়েক ৰুক্মবীৰৰ সৈতে কৃষ্ণ আৰু ৰুক্মবীৰৰ মাজত যুদ্ধ হয় আৰু এই যুদ্ধত ৰুক্মবীৰ পৰাস্ত হয় আৰু ৰুক্মিণীৰ অনুৰোধ মৰ্মে কৃষ্ণই ৰুক্মবীৰক পুনৰ জীৱন দান দিয়ে আৰু সেই বিবাহ অৰ্থাৎ কৃষ্ণ আৰু ৰুক্মিণীৰ বিয়া ৰুক্মবীৰে মানি লৈছিল সো এইখিনিয়ে হৈছে ভীষ্মক ৰজাৰ কাহিনী আজি আমি আলোচনা কৰিলো 4th century আগৰ যি কিজন ৰজা আছিল তাৰ বিষয়ে সুন্দৰভাৱে আলোচনা কৰিলো আজিৰ ভিডিওটো ইমানেই যদি ভিডিওটো ভাল লাগিলে তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু যদি কিবা বুজি নাপালে কমেন্ট কৰি ক'ব পাৰে আজিলৈ সামৰিছো ধন্যবাদ